কংগ্ৰাচুলেশ্যন ইণ্ডিয়ান ক্ৰিকেট টিমক অভিনন্দন জনাইছো। আজিৰ ভিডিঅ'ত এই বিশ্বকাপ জয়ী ইণ্ডিয়ান ক্ৰিকেট টিমৰ ওপৰত কথা পাতিম যে এই বিশ্বকাপ জয়ত কোন কোন প্লেয়াৰৰ ভূমিকা আৰু অৱদান বহুত বেছি আৰু কোন কোন প্লেয়াৰ আমাৰ ইয়াৰ পৰা ৰিটায়াৰ হ'লে ইয়াৰ ফলত আমাৰ ক্ৰিকেট টিমটো কেনেকুৱা হ'ব পাৰে আৰু ভৱিষ্যতলৈ আমি আকৌ বিশ্ব চেম্পিয়ন হ'বলৈ কি কৰা দৰকাৰ আছে বা নতুন দলক আমি ক্যাপ্টেন কাক দিম, যেহেতু কি রোহিত শর্মা রিটায়ার অ্যানাউন্সমেন্ট করেছে অলরেডি। তো এই বিষয়ে আলোচনা করিম কোন খেলুয়ক কোন প্লেয়ারক ভবিষ্যতের টি20 টিমর ক্যাপ্টেন দিলে মানে আকৌ আমি বিশ্বকাপ জয়ী হব পাৰিম ইয়াৰ আমি ডিসকাস কৰিম। এজ এ ক্ৰিকেট ফ্যান মই আজি এই ভিডিঅটো প্ৰস্তুত কৰি আছো। হোপফুলি আপোনালোকৰ ভিডিঅটো ভাল লাগিব, যদি ভাল লাগে শেয়ার কৰি দিব আৰু মোৰ ইউটিউব বা ফেসবুকত যদি নতুন চাই আছে তাহলে সাবস্ক্রাইব আৰু ফলো কৰি দিব। সো let's start the discussion. প্রথমে যদি আমি ডিসকাস করু তেতিয়াহলে এই বিশ্বকাপ এই টি20 বিশ্বকাপত ইন্ডিয়ান ক্রিকেট টিম যে এটা ফেভারিট টিম আছিল ইয়াক কোনেও মানে অস্বীকাৰ কৰি বিভিন্ন ডাঙৰ ডাঙৰ খেলুৱৈক ৰিটায়াৰমেন্ট লোৱা প্লেয়াৰক সোধা হৈছিল যে চাৰিটা সেমি ফাইনালিষ্টৰ নাম কওক। যিমান যি কয় যেনে মই টপ 10 মই দেখিছো তাতে টপ 10 ভিতৰত টপ 10 জনেই ইণ্ডিয়াৰ নামটো ৰাখিছিল, লগতে অন্যান্য নাম ৰাখিছিল। কোনোবাই অস্ট্রেলিয়া হয়তো কোনবা টপ 10 যদি আমি ধৰো তেতিয়াহ'লে টপ 10 ভিতৰত হয়তো 9টা দলত অস্ট্রেলিয়াৰ নাম আছিল, 8টা দলত ইংল্যান্ডৰ নাম আছিল, ইত্যাদি ইত্যাদি কৰি এক্সেপশনাল কেস আছে এটা মানে ব্ৰায়ান লাৰাও আফগানিস্তানকো ৰাখিছিল। এইটো অৱশ্য সঁচাই হৈছে। তো যিকে নহওক ইণ্ডিয়ান ক্ৰিকেট দল যে এটা ফেভাৰিট আছিল বিশ্বকাপত সেয়া কোনো সন্দেহ নাছিল বা এয়া কোনেও অস্বীকাৰ কৰা নাছিল। তো সেই সুবাদে আমি বিশ্বকাপ জয়ী হৈছো, এটা এটা ডাঙৰ এচিভমেন্ট। ইয়েস অফকোর্স বহুত এটা ডাঙৰ এচিভমেন্ট, কাৰণ আমি লাষ্ট 13 ইয়াৰ্ছৰ পৰা মানে বিশ্বকাপ জয় হ'ব পৰা নাই। তো যিকে নহওক তো এই ক্ৰিকেট টিমটো ইমান মানে উচ্চ শিখৰত আজি বহুত দিনৰ পৰা ইণ্ডিয়ান ক্ৰিকেট দল টি20ত নাম্বাৰ 1ত ওয়ার্ল্ড র্যাঙ্কিং 1ত বহি আছে। তো এই যে এটা মানে উচ্চ পৰ্যায়ৰ দল, এই দলটো বনোৱাত মোৰ মতে আটাইতকৈ ডাঙৰ ভূমিকা হৈছে रोहित शर्मा एज ए लीडर इज ए फैंटास्टिक फिनोमिनल, एकदम कब नारी एकदम असम तार डिसिजन लोৱাৰ যেটো টেকনিক, ফিল্ডিং হজোৱাৰ যেটো টেকনিক বা অন্যান্য প্লেয়াৰৰ পৰা 100% যেটো উলিওৱাৰ যেটো টেকনিক, এয়া সম্ভৱত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক আৰু বহুত ভাল ভাল অধিনায়ক আছিল। MS ধোনিও আছিল, সৌৰভ গাংগুলীও আছিল, কিন্তু रोहित শৰ্মা এটা উচ্চ শিখৰত লৈ গৈছে, কম্পেয়াৰ কৰিব নালাগে। বাট रोहित শৰ্মা বেক টু বেক দুটা ফাইনাল খেলিলে, এইটো ওডিআই বিশ্বকাপ ফাইনালটো মানে হাৰাটো একদম মানে এইটো হৈছে আমাৰ অঘটন বুলি ক'ব লাগিব। যে আমি মানে প্ৰতিটো মেচ কেনেকৈ জিকিলো, লাষ্টত ফাইনালটো আমি হাৰিলো, এটা অঘটন, নহলে আমাৰ সেইটো বিশ্বকাপ আছিল। তো যিকে নহওক এই যে ইণ্ডিয়ান ক্ৰিকেট টিম বৰ্তমান যে পজিশনত বিলং কৰি আছে, আপোনাৰ ইণ্ডিয়ান সেকেন্ড এটা যদি দল বনাই দিয়ে তথাপি হিও মানে একটা ডাঙৰ দল হৈ যাব। তো এই যে এনেকুৱা এটা মানে টিম বনোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে रोहित शर्मा। আৰু रोहित शर्मा এই যে টি20 ওয়ার্ল্ড কাপ ফাইনাল খেলিলে, জিকিলে, তাৰ পিছতেই এনাউন্সমেন্ট ঘোষণা কৰি দিলে। তো ইয়া হৈছে ডাঙৰ এটা আমি ক্ষতি ক'ব লাগিব, ক্ষতি। কাৰণ रोहित শৰ্মাৰ নিচিনা ক্যাপ্টেন হয়তো আমি নেক্সট জেনারেশন পাম, কিন্তু কেতিয়া পাম নাপাম এইটো নাজানো এতিয়া। কিন্তু रोहित শৰ্মা এজ এ ক্যাপ্টেন আমি এটা ডাঙৰ ক্ষতি হল আমাৰ। তো रोहित শৰ্মাৰ কাৰণে we are very happy যে আপুনি দুটা বেক টু বেক ওয়ার্ল্ড কাপ ফাইনাল খেলিছে। মানে এই পৃথিবীত ইমান ক্ৰিকেট দল আছে, তাৰ ভিতৰত ফাইনাল আমি খেলিছো, এটা ডাঙৰ এচিভমেন্ট। বেক টু বেক ওডিআই বিশ্বকাপটো আমি জিকিব লাগিছিল আৰু আমি ফেভাৰিট আছিলো, বাট আনফৰ্চুনেটলি অঘটন এটা ঘটি গৈছে। গোটেই বিশ্বকাপটো আমি যেনেকুৱা ভাল খেলিছো কোনো দলেও আমাৰ লগত পাৰা নাছিল, বাট এটা বেয়া হ'বই পাৰে। টাফ লাক रोहित শৰ্মাৰ কাৰণে। এইটো रोहित শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰত ওডিআই বিশ্বকাপ জিকা নাছিল, বাট তেখেতে হয়তো এই আৰু এইটো সপোন পূৰণ হ'ব নে নহ'ব, কাৰণ কিমান দিন খেলে, এইটো যেহেতু টি20ৰ পৰা বাদে দিছে। তো ওডিআই যদি আৰু 1-2 বছৰ খেলিব পাৰে, আমি বিচাৰিম যে যাতে নেক্সট ওয়ার্ল্ড কাপ লৈকে रोहित শৰ্মা খেলে আৰু তেখেতৰ সপোনটো বাস্তৱায়িত কৰে। নেক্সট আমি যদি আমাৰ ক্ৰিকেট টিমৰ এটা ডাঙৰ নাম, হোপফুলি বিগেষ্ট নাম, এই নামটো মানে স্বৰ্ণ অক্ষৰত ইতিহাসৰ পাতাত লিখা থাকিব আৰু এনেকুৱা প্লেয়াৰ আমি পাম না নাপাম সেয়া সন্দিহান। তো যিকে নহওক বিৰাট কোহলিৰ কেৰিয়াৰত মানে টি20 ওয়ার্ল্ড কাপটোই নাছিল, বাকি সকলো এচিভমেন্ট কৰিছে,
টি-20 ওয়ার্ল্ড কাপ তেখেতে নাছিল, কাৰণ আমি প্ৰথমবাৰ যেতিয়া টি-20 ওয়ার্ল্ড কাপ জিকিছিলো তেতিয়া বিৰাট কোহলি ইণ্ডিয়ান টিমত নাছিল। তো এয়া সম্পূৰ্ণ কেৰিয়াৰ হল, লগতে তেখেতে ৰিটায়াৰমেণ্ট ঘোষণা কৰিলে ওয়ার্ল্ড কাপ জিকাৰ লগে লগে। এই যে ৰিটায়াৰমেণ্ট লোৱাৰ যিটো সিদ্ধান্ত লৈছে বিৰাট কোহলি বা ৰোহিত শৰ্মা, ইয়াক আমি আদৰণি জনাব লাগিব, কাৰণ আমাৰ যশস্বী জয়সৱাল, শুভমান গিলৰ নিচিনা প্লেয়াৰ চান্সে পোৱা নাই। তেখেতো বিশ্বমানৰ ক্ৰিকেটাৰ হয়, মানে ইমান ডাঙৰ এটা নাম যেতিয়া যাব তেতিয়া বেয়া লাগিব, বাট এয়া সঠিক সিদ্ধান্ত বুলি আমি ক'ব লাগিব। আৰু আদৰণি জনাইছো তেখেতসকলক যে মানে তেখেতে আমাৰ ইণ্ডিয়ান ক্ৰিকেটটো ইমান এটা উচ্চ শিখৰত ৰাখি থৈ গৈ আছে। তো এতিয়া থ্ৰু আউট দ্য ওয়ার্ল্ড কাপত যে এই বিশ্বকাপ যে জয়ী হৈছো, বেছিভাগ অৱদান যদি আমি ধৰো সেয়া হৈছে জসপ্ৰীত বুমৰাহ। জসপ্ৰীত বুমৰাহ, আই থিংক হি ইজ এ চ্যাম্পিয়ন বলাৰ। এইটোতো সকলোৱে মানে স্বীকাৰ কৰে, বাট ইতিহাসৰ ভিতৰত এনেকুৱা এজন প্লেয়াৰ আহে যিবিলাক প্লেয়াৰৰ লগত কোনো প্লেয়াৰৰ তুলনাই নহয়। আমি যদি আগত চাওঁ ভিভিয়ান ৰিচাৰ্ডছ, গ্ৰেট শচীন তেণ্ডুলকাৰ, তো এনেকুৱা প্লেয়াৰৰ নেক্সটত কেতিয়াও নাহে। তো জসপ্ৰীত বুমৰাহ এনেকুৱা এজন বলাৰ যি বলাৰৰ লগত অন্য কোনো বলাৰৰ তুলনা কৰিব নোৱাৰে। ফিনোমিনাল, এবছলুটলি সেনসেশনাল, কাৰণ তাৰ বল এই ওয়ার্ল্ড কাপ থ্ৰু আউট দ্য ওয়ার্ল্ড কাপত দেখা গৈছে যে কোনোবাই মানে বুজিবই পৰা নাই। আৰু এই বিশ্বকাপ ফাইনেলত যেনেকুৱা মানে আমি হাৰাৰ পজিশনৰ পৰা জিকিলো, ইয়াৰ ক্ষেত্ৰতো জসপ্ৰীত বুমৰাহৰ অৱদান বহুত বেছি। গতিকে মই ভাবো, মোৰ পাৰ্চনেল মতামত, সেইটো আপোনালোকে নিজৰ মতামত দিব পাৰে, যে জসপ্ৰীত বুমৰাহৰ কাৰণেই হয়তো আমি এই ওয়ার্ল্ড কাপটো তাৰ বেছি অৱদান জিকিছো। ঠিক আছে সবে মিলি, বাট জসপ্ৰীত বুমৰাহৰ এক্সট্ৰা এটা ক্ৰেডিট দিব লাগিব। আৰু অন্যান্য আমি যদি চাওঁ সূৰ্য কুমাৰ যাদৱৰ কেচ, ঋষভ পন্থৰ কিছুমান ইনিংছ আছে, ৰোহিত শৰ্মাৰতো ইনিংছ আছে, বিৰাট কোহলি ফাইনেলত মেন অফ দ্য মেচ হৈছে। তো এই যে অভাৰঅল স্পিনাৰো ভাল কৰিছে। তো এই গোটেইখিনি জিকাৰ পিছতো আমি 3জন মানুহৰ নাম বেছিকৈ ক'ব লাগিব, সেয়া হৈছে জসপ্ৰীত বুমৰাহ, ৰোহিত শৰ্মা আৰু ফাইনেলৰ কাৰণে বিৰাট কোহলি। লগতে আমাৰ এই যে ইণ্ডিয়ান টিমৰ কোচ ৰাহুল দ্ৰাবিড়, ইয়াৰ যিটো অৱদান, ইয়া আমি কেতিয়াও কাউণ্ট কৰিব নোৱাৰি, গণনা কৰিব নোৱাৰি, কাৰণ আণ্ডাৰ-19ৰ পৰা তেখেতে কিছুমান প্লেয়াৰক ট্ৰেইন কৰি আছে, কোচিং কৰি আহিছে, আৰু আজিৰ যিটো ফলাফল ইয়া হৈছে তেখেতৰ কোচিঙৰ কাৰণে। গতিকে ৰাহুল দ্ৰাবিড়ৰ কাৰণে আমি বিশ্বকাপ চেম্পিয়ন হ'ব পাৰিছো বুলি ক'ব লাগিব। এতিয়া আমি নেক্সট জেনাৰেশ্যন যদি চাওঁ, নেক্সট আমি কেপ্টেইন কাক দিম, মই পাৰ্চনেল মতামত দিওঁ, আপোনালোকে হয়তো নিজৰ মতামত দিব বা নিজৰ টিম গঠন কৰি দিব পাৰে। এয়া হৈছে কি, যে নেক্সট জেনাৰেশ্যন বা নেক্সট আমি টিম, মোৰ মতে মানে বৰ্তমান ইণ্ডিয়ান ক্ৰিকেটত যিটো মানে লিডাৰৰ যিটো মেণ্টেলিটি লাগে, সেয়া ঋষভ পান্তৰো আছে, হাৰ্দিক পাণ্ডেৰো আছে, কিছুমানে অৱশ্য কৈ আছে যে জসপ্ৰীত বুমৰাহকো দিব পাৰে। এতিয়া যদি আপুনি টি-20 কেপ্টেইন মই পাৰ্চনেল মতামত দিওঁ, ঋষভ পান্তেই হ'ব বেটাৰ, কাৰণ তেখেতৰ এটা লম্বা কেৰিয়াৰ আছে, আৰু তেখেতে মানে খেলৰ যিটো ধৰণ সেইটো চেঞ্জ কৰিছে, আৰু IPL-ত লাষ্ট 3 ইয়াৰ্ছৰ পৰা কেপ্টেইনশ্বিপ কৰি আছে। হাই প্ৰেছাৰ গেম কেনেকৈ হেণ্ডেল কৰিব লাগে বা ইত্যাদি শিকাৰাতেও আছে বহুত, কিন্তু তথাপি ঋষভ পান্থক মই ভাবো ব্যক্তিগতভাৱে যে ঋষভ পান্থক দিলে এটা ষ্টেবল আমি অধিনায়ক পাম আর কি। তো ওয়ান সেকেন্ড আপোনালোকৰ নিজৰ মতামত দিব, নেক্সট কেপ্টেইনশ্বিপ আমি কাক দিলে মানে টিমটো আৰু ভাল হ'ব। সো আজিৰ ইস্যুটো এইটোই, ভাল লাগিছে। ওয়ান্স এগেইন কংগ্ৰেচুলেশ্যন ক্ৰিকেট টিম ইণ্ডিয়া, এণ্ড উই আৰ ভেৰি হেপী ফৰ ইউ। বহুত আমি গৰ্ব অনুভৱ কৰি আছো, পৃথিৱীৰ ভিতৰত আমি বিশ্বকাপ জয়ী হৈছো, নেক্সট 2 ইয়াৰ্ছৰ কাৰণে আৰু বিশ্ব চেম্পিয়ন থাকিম। তো থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।